নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম কাৰ্বনৰ ৰাসায়নিক ধৰ্ম আৰু যৌগ আমি কাৰ্বনৰ বিভিন্ন ৰাসায়নিক ধৰ্মসমূহৰ ৰাসায়নিক বিক্ৰিয়াসমূহৰ বিষয়ে আলোচনা কৰিছো কাৰ্বনে দহন বিক্ৰিয়া দেখুৱায় জাৰণ দেখুৱায় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায় হয় নে নহয় আহা আমি শিকিবলৈ লওঁ সোৱা আজি আমি শিকিম অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰা বিক্ৰিয়া কি বিক্ৰিয়া অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰা বিক্ৰিয়া অসম্পৃক্ত হাইড্ৰকাৰ্বন মানে কি থাকিব লাগিব তাৰ দ্বি বান্ধনী থাকিব লাগিব অসম্পৃক্ত হাইড্ৰকাৰ্বন মানে এলকিন আৰু এলকাইন Alkene আৰু alkyne. সোৱা 443 কেলভিন উষ্ণতাত দেখিছা উষ্ণতা বেছি 443 কেলভিন উষ্ণতাত অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এচিডৰ লগত ইথানল যদি আমি উত্তপ্ত কৰো তেতিয়া ইথানলৰ কি হয় জানানে নিৰুদন হয় ইথানলৰ কি হৈ যায় নিৰুদন হয় নিৰুদন মানে ইথানলে পানী হেৰুৱাই কি কৰে ইথানলে পানী হেৰুৱাই আৰু এই ক্ষেত্ৰত আমি ডিহাইড্ৰেটিং এজেন্ট মানে নিৰোধক দ্ৰব্য হিচাপে কি ব্যৱহাৰ কৰিছো জানানে গাঢ় সালফিউৰিক এচিড গাঢ় সালফিউৰিক এচিড গতিকে ছাত্ৰ-ছাত্ৰীসকল অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত আমি কেনেদৰে কৰিম 443 কেলভিন উষ্ণতাত অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এচিডৰ লগত যদি আমি ইথানল উত্তপ্ত কৰো তেনেহলে আমি কি পাম ইথিন পাম সোৱা ছাত্ৰ-ছাত্ৰীসকল আমি 443 কেলভিন উষ্ণতাত আমি 443 কেলভিন উষ্ণতাত যদি ইথানল উত্তপ্ত কৰো 443 কেলভিন উষ্ণতাত যদি আমি ইথানল উত্তপ্ত কৰো আমি হিট দিও তেনেহলে কি হৈ যাব ইথিন প্ৰস্তুত হ'ব কি প্ৰস্তুত হ'ব ইথিন প্ৰস্তুত হ'ব আৰু লগত কি সৃষ্টি হ'ব পানীৰ সৃষ্টি হ'ব দেখিছা CH3CH2OH CH3CH2OH ইয়াৰ পৰা কি হৈ যাব CH3 দেখিছা ছাত্ৰ-ছাত্ৰীসকল CH3 লগত CH2 আৰু লগত কি আছে OH দেখিছা পানী আতৰি যাব আৰু এইখিনিতে আমাৰ কি সৃষ্টি হ'ব এক বান্ধনীৰ পৰা দ্বি বান্ধনী সৃষ্টি হ'ব কাৰ্বন কাৰ্বন কি সৃষ্টি হ'ব কাৰ্বন কাৰ্বন এক বান্ধনী কিহলৈ ৰূপান্তৰিত হ'ব কাৰ্বন কাৰ্বন দ্বি বান্ধনীলৈ ৰূপান্তৰিত হ'ব আৰু পানীৰ অণু আতৰি যাব আৰু এই ক্ষেত্ৰত আমি নিৰোধক দ্ৰব্য ডিহাইড্ৰেটিং এজেন্ট হিচাপে কি ব্যৱহাৰ কৰিছো কনচেন্ট্ৰেটেড H2SO4 মানে গাঢ় সালফিউৰিক এচিড ইথানলৰ নিৰোধন ঘটি 443 কেলভিন উষ্ণতাত নিৰোধন ঘটি কি প্ৰস্তুত হৈছে ইথিন প্ৰস্তুত হৈছে তাৰ মানে ইথানলে কি হেৰুৱাইছে পানীৰ অণু হেৰুৱাইছে ইথানলে কি হেৰুৱাইছে পানীৰ অণু হেৰুৱাইছে ইথানলৰ পৰা ইথিন প্ৰস্তুত হৈছে মানে আমি ইথানলৰ পৰা কি প্ৰস্তুত কৰিছো অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰিছো গতিকে মোৰ লগত কৈ যোৱা 443 কেলভিন উষ্ণতাত ইথানলৰ যদি আমি গাঢ় সালফিউৰিক এচিডৰ উপস্থিতিত নিৰোধন ঘটাও যদি আমি উত্তপ্ত কৰো তেনেহলে কি প্ৰস্তুত হ'ব অসম্পৃক্ত হাইড্ৰকাৰ্বন ইথিন প্ৰস্তুত হ'ব ইথিন মানে C2H4 এতিয়া সোৱা বিক্ৰিয়া এয়া হৈছে কিহৰ সংকেত ইথানলৰ সংকেত দেখিছা ইথানল C2H5OH ইথানল তপত H2SO4 উপস্থিতিত আমি যদি নিৰোধন ঘটাও তেনেহলে কি সৃষ্টি হ'ব ইথিন
অসংপৃক্ত হাইড্ৰকাৰ্বন সৃষ্টি হ'ব গতিকে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে আমি কেনেদৰে ইথানলৰ পৰা ইথিন প্ৰস্তুত কৰিব পাৰো তেতিয়া তোমালোকে কেনেকৈ লিখিবা ইথানলক আমি গাঢ় সালফিউৰিক এসিডৰ উপস্থিতিত যদি আমি নিৰোধন ঘটাও তেতিয়া কি প্ৰস্তুত হ'ব ইথিন অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত হ'ব কিমান কেলভিন উষ্ণতাত 443 কেলভিন উষ্ণতাত গতিকে সোৱা গাঢ় সালফিউৰিক এসিডক নিৰোধক দ্ৰব্য ডিহাইড্ৰেটিং এজেন্ট ডিহাইড্ৰেটিং এজেন্ট হৈছে গাঢ় সালফিউৰিক এসিড নিৰোধক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় গণ্য কৰা হয় যি ইথানলৰ পৰা কি আঁতৰাই দিয়ে পানী আঁতৰাই দিয়ে সোৱা ছাত্ৰ-ছাত্ৰীসকল গাঢ় সালফিউৰিক এসিড হৈছে আমাৰ প্ৰধান নিৰোধক দ্ৰব্য ডিহাইড্ৰেটিং এজেন্ট যিয়ে ইথানলৰ পৰা কি আঁতৰাই দিয়ে পানী আঁতৰাই দিয়ে এতিয়া সোৱা ইথানলৰ ব্যৱহাৰ ইথানলৰ বহুত ব্যৱহাৰ আছে দৈনন্দিন জীৱনত আমাৰ ইথানলৰ বহুত ব্যৱহাৰ আছে সোৱা ব্যৱহাৰসমূহ ইথানলৰ ব্যৱহাৰ হৈছে মদ্যপানত সমাজত ই নিন্দনীয় বুলি বিবেচিত হলেও আমাৰ সমাজত এই প্ৰথা চলিয়ে আছে এতিয়া সোৱা ইথানল এটা ভাল দ্ৰাৱক ইথানল কি ইথানল হৈছে এটা ভাল দ্ৰাৱক গতিকে ই যেহেতু ভাল দ্ৰাৱক ইয়াক বিভিন্ন প্ৰস্তুত কৰা দ্ৰব্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় যেনে টিংচাৰ আয়োডিন কাহৰ সিৰাপ ঔষধ টনিক আদিত কি কৰা হয় ইথানলৰ ব্যৱহাৰ কৰা হয় আৰু ইথানল পানীত যিকোনো অনুপাততে কি হ'ব পাৰে মিহলি হ'ব পাৰে ইথানল পানীৰ লগত যিকোনো অনুপাততে মিহলি হ'ব পাৰে আৰু পনীয়া এলকহল সেৱন কৰিলে কি হয় জানানে নিচাৰ উৎপন্ন হয় আৰু বিশুদ্ধ এলকহল সেৱন কৰিলে কি হয় মানুহৰ মৃত্যু মুখত পৰিব পাৰে সোৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইথানলৰ ব্যৱহাৰ দেখুওৱা হৈছে গতিকে ইথানলৰ ব্যৱহাৰ ক'ত ক'ত হয় মদ্যপানত হয় ইথানল যেহেতু ভাল দ্ৰাৱক গতিকে টিংচাৰ আয়োডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় দেখিছা টিংচাৰ আয়োডিন মানে কি গোটা আয়োডিন তৰল এলকহলত দ্ৰৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ টিংচাৰ আয়োডিন মানে কি গোটা আয়োডিন তৰল এলকহল লিকুইড এলকহলত দ্ৰৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ লগতে কফ সিৰাপ কাহৰ সিৰাপ বিভিন্ন টনিক এইবিলাকত কি ব্যৱহাৰ কৰা হয় ইথানলৰ ব্যৱহাৰ কৰা হয় এয়া হৈছে ইথানলৰ ব্যৱহাৰ সোৱা আকৌ ঔদ্যোগিক মিথাইলেটেড স্পিৰিট তৈয়াৰ কৰাটো কি কৰা হয় ইথানলৰ ব্যৱহাৰ কৰা হয় আকৌ ইথানলক জ্বলাই দিলে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় সেয়ে ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আমি এটা বিক্ৰিয়া পঢ়িছিলো হয় নে নহয় ইথানলক আমি যদি অক্সিজেনৰ পৰিবেশত জ্বলাও দহন কৰো তেতিয়া কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড পানী তাপ আৰু পোহৰ উৎপন্ন হয় দেখিছা ইথানলৰ দহন ঘটালে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী নিৰ্গত হয় সেয়ে ইথানলক এটা ভাল ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল ইথানলৰ ব্যৱহাৰ কেনেকুৱা ইথানল যিকোনো অনুপাততে পানীৰ লগত মিহলি হ'ব পাৰে আৰু ইথানলক মদ্যপানত ব্যৱহাৰ কৰা হয় ইথানল ভাল দ্ৰাৱক হোৱা হেতুকে ইথানলক টিংচাৰ আয়োডিন কফ সিৰাপ টনিক আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় আকৌ ঔদ্যোগিক মিথাইলেটেড স্পিৰিট ব্যৱহাৰ কৰা হয় আৰু ইথানলক জ্বলাই দিলে আমি কি পাওঁ কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী পাওঁ আৰু সেয়ে ইথানলক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া সোৱা জীৱৰ ওপৰত মদৰ প্ৰভাৱ এতিয়া আমি পঢ়িম জীৱৰ ওপৰত মদৰ প্ৰভাৱনো কেনেকুৱা সোৱা ইথানলৰ প্ৰভাৱ
ইথানল যদি আমি অতিৰিক্তভাৱে ব্যৱহাৰ কৰোঁ কি কৰোঁ ইথানল যদি আমি অতিৰিক্ত বহুত বেছি পৰিমাণে ব্যৱহাৰ কৰোঁ তেতিয়া কি হয় জানানে আমাৰ যেটো মেটাবলিক প্ৰসেস হলনি হ'বলৈ ধৰে লেহেম হ'বলৈ ধৰে আমাৰ বিপাকীয় কাৰ্যত বিসংগতি হ'বলৈ ধৰে আমাৰ যেটো সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ বিকল হ'বলৈ ধৰে জানানে ছাত্ৰ ছাত্ৰীসকল মানসিক চাপ পৰিব পাৰে মানসিক বিভ্ৰান্তি হ'ব পাৰে গতিকে নানা ধৰণৰ সমস্যা দেখা দিব পাৰে সোৱা ছাত্ৰ ছাত্ৰীসকল অত্যাধিক ইথানলৰ ব্যৱহাৰে কি কৰিব কোনো ধৰণৰ সময়ৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাব পাৰে ৰাতিপুৱা 7টা বাজিছে নে ৰাতি 7টা বাজিছে কোনোবা এজন ব্যক্তিয়ে যদি ইথানলৰ অধিক ব্যৱহাৰ কৰে তেনেহলে তেওঁ সেই বিষয়ে একো ক'ব নোৱাৰে সোৱা ছাত্ৰ ছাত্ৰীসকল ইথানলৰ অতিৰিক্ত ব্যৱহাৰে কি কৰিব পাৰে লেহেমিয়া বিপাকীয় ক্ৰিয়া গতিকে আমাৰ গুটি খাদ্যৰ হজম প্ৰক্ৰিয়া কি কৰিব পাৰে হলনি কৰি দিব পাৰে সোৱা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ দুৰ্বল তাৰ মানে গুটি আমাৰ নাৰ্ভাছ সিস্টেম মগজু সকলো বিলাকতে কি পৰিব তাৰ প্ৰভাৱ পৰিব পাৰে এতিয়া সোৱা সমন্বয়ৰ অভাৱ যেটো কানেক্ট কিবা এটাৰ লগত কিবা এটাৰ যেটো আমি সংযোগ ঘটাও সেই কোনো ধৰণৰ কানেকশন কৰিব নোৱাৰে আৰু মানসিক বিভ্ৰান্তি বিভিন্ন ধৰণৰ মগজুৰ লগত জড়িত বেমাৰ হ'ব পাৰে আবেগৰ অভাৱ দেখিছা আবেগৰ অভাৱ আৰু শৰীৰ আৰু পেশীৰ ক্ষতি আমাৰ যিবিলাক মাসলস আছে শৰীৰৰ পেশী আছে সেই মাসলস বিলাক পেশী বিলাক কি হ'বলৈ ধৰে দুৰ্বল হ'বলৈ ধৰে আৰু ইয়াৰ পৰা আমি কি গম পাইছো গতিকে ব্যক্তি এজন অত্যাধিক যদি মদৰ ব্যৱহাৰ কৰে তেনেহলে ব্যক্তিজন কিহৰ দিশলৈ গতি কৰি থাকে ব্যক্তিজনে মৃত্যুৰ পথলৈ ধ্বংসৰ পথলৈ গতি কৰি থাকে এতিয়া সোৱা মিথানলৰ মিথানলৰ সংকেত কি CH3OH মিথানল CH3OH সোৱা সামান্য পৰিমাণৰ মিথানল মৃত্যুৰ কাৰণ হ'ব পাৰে দেখিছা ছাত্ৰ ছাত্ৰীসকল সামান্য পৰিমাণৰ মিথানল কি হ'ব পাৰে মৃত্যুৰ কাৰণ হ'ব পাৰে যকৃতত মিথেন অক্সিডাইজ হয় আমাৰ লিভাৰত যদি আমি মিথানল সেৱন কৰো আমাৰ লিভাৰত গৈ পেলাই মিথানল কি হ'ব পাৰে জানানে জাৰিত হয় আৰু জাৰিত হয় মিথানলৰ পৰা কি প্ৰস্তুত হয় মিথানেল কি প্ৰস্তুত হ'ব পাৰে মিথানেল প্ৰস্তুত হ'ব পাৰে মিথানলৰ জাৰণ ঘটি ক'ত জাৰণ ঘটিব যকৃতত আমাৰ লিভাৰত যকৃতত মিথানলৰ জাৰণ ঘটি কি প্ৰস্তুত হ'ব পাৰে মিথানেল মানে ই এলডিহাইডলৈ যদি এলকহলৰ পৰা এলডিহাইডলৈ ৰূপান্তৰিত হয় গতিকে সামান্য পৰিমাণৰ মিথানল সেৱন কৰিলে মানুহজনৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে আৰু ইয়াৰ কাৰণ কি যকৃতত গৈ মিথানলৰ জাৰণ ঘটি মিথানল কিহলৈ পৰিৱৰ্তন হয় মিথানেল কি মিথানেল এটা এলডিহাইড মিথানেল এটা এলডিহাইড আৰু মিথানেলৰ কাৰ্যকৰী গোটৰ সংকেত কি CHO গতিকে সামান্য পৰিমাণৰ মিথানেল গ্ৰহণ কৰিলে মানুহ এজনৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে এতিয়া সোৱা মিথানেলে যকৃতৰ কোষৰ উপাদানসমূহৰ সৈতে দ্ৰুতভাৱে ট্ৰিমেন্ডাছলি বিক্ৰিয়া কৰে তেতিয়া প্ৰটোপ্লাজম কি হ'বলৈ ধৰে গুট মাৰিবলৈ ধৰে আমাৰ যেনেকৈ ব্লাড কোএগুলেশ্যন হয় তেনেদৰে মিথানলৰ প্ৰভাৱত প্ৰটোপ্লাজমৰ কি হ'ব পাৰে জমা হ'বৰ ধৰে মিথানেলৰ দ্বাৰা প্ৰভাৱিত অপ্টিক নাৰ্ভ অকল যে আমাৰ যকৃততে এফেক্ট কৰিব এনে নহয় মিথানেলৰ দ্বাৰা
সম্পূৰ্ণ অপটিক নাৰ্ভ দুৰ্বল হৈ পৰে ফলত মানুহ এজন কি হ'বলৈ ধৰে জানানে চকুৰে নেদেখা হ'বলৈ ধৰে কি হ'বলৈ ধৰে চকুৰে নেদেখা তাৰ মানে এজন ব্যক্তি কি হ'বলৈ ধৰে অন্ধ হ'বলৈ ধৰে গতিকে দেখিছানে ইথানলতকৈ মিথানলৰ সাংঘাতিক প্ৰভাৱ দেখিছা সামান্য পৰিমাণৰ মিথানল গ্ৰহণ কৰিলে কি হ'ব পাৰে ব্যক্তিজন মৃত্যুৰ মুখলৈ যাব পাৰে কাৰণ লিভাৰৰ যকৃতত গৈ মিথানলৰ জাৰণ হ'ব জাৰণ হৈ মিথানলৰ পৰা মিথানেল প্ৰস্তুত হ'ব এতিয়া চোৱা বিকৃত এলকহল মানে কি ডিনেচাৰ্ড এলকহল চোৱা যেতিয়া ইথানলত মিথানলৰ দৰে বিষাক্ত পদাৰ্থ যোগ কৰা হয় যেতিয়া ইথানলত আমি কি যোগ কৰো মিথানল যোগ কৰো দেখিছা ইথানলত যেতিয়া আমি সামান্য পৰিমাণৰ মিথানল যোগ কৰো তেতিয়া কি হৈ যায় তাৰ ৰং নীলা কৰা হয় আৰু তেতিয়া তেনে এলকহলক কি বুলি কোৱা হয় বিকৃত এলকহল বুলি কোৱা হয় চোৱা যেতিয়া ইথানলত মিথানলৰ দৰে বিষাক্ত পদাৰ্থ CH3OH যোগ কৰা হয় আৰু তাত ৰং যোগ কৰি ইয়াৰ ৰং নীলা কৰা হয় তেতিয়া এই এলকহলক আমি কি বুলি কম ডিনেচাৰ্ড এলকহল মানে বিকৃত এলকহল এতিয়া বিকৃত এলকহল মানে কি এলকহলৰ লগত আমি কি যোগ কৰিম আমি এলকহলৰ লগত বিষাক্ত মিথানল যোগ কৰিম এতিয়া চোৱা ইন্ধন হিচাপে এলকহল এলকহল এটা পৰিষ্কাৰ ইন্ধন গতিকে আমি চাও আহা ইন্ধন হিচাপে এলকহলৰ ব্যৱহাৰ কি আমাৰ সূৰ্যৰ পৰা পোৱা শক্তি সৌৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা আটাইতকৈ ভাল উদ্ভিদ কি জানানে আটাইতকৈ ভাল উদ্ভিদ হৈছে কুঁহিয়াৰ কুঁহিয়াৰে কি কৰে সৌৰ শক্তিক ৰাসায়নিক শক্তিলৈ কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰে কুঁহিয়াৰে কি কৰে সৌৰ শক্তি সূৰ্যৰ পৰা পোৱা শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰে দেখিছা সূৰ্যৰ পোহৰক কলৈ ৰূপান্তৰ কৰে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু কুঁহিয়াৰৰ পৰা আমি কি তৈয়াৰ কৰো লালি তৈয়াৰ কৰো কুঁহিয়াৰৰ পৰা লালি তৈয়াৰ কৰাৰ পিছত কি হয় জানানে কিন্নন প্ৰক্ৰিয়াৰ দ্বাৰা কুঁহিয়াৰৰ পৰা লালি তৈয়াৰ কৰাৰ পিছত লালিৰ পৰা কিন্নন প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় চোৱা এলকহল ইথানল উৎপন্ন হয় গতিকে কুঁহিয়াৰৰ ৰসৰ পৰা লালি প্ৰস্তুত কৰা হয় আৰু কিন্নন প্ৰক্ৰিয়াৰ ফলত আমি কি পাওঁ এলকহল পাওঁ আকৌ যেতিয়া এই এলকহলক কি কৰে কিছুমান দেশত জানানে পেট্ৰলৰ লগত মিহলি কৰে এলকহলক কি কৰে পেট্ৰলৰ লগত মিহলি কৰে তাৰ পিছত তাক এটা পৰিষ্কাৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় যেতিয়া আমি এলকহল পাম সেই এলকহলক পেট্ৰলৰ লগত মিলাম তেতিয়া তাই কি হৈ পৰিব পৰিষ্কাৰ ইন্ধন হৈ পৰিব আৰু যথেষ্ট অক্সিজেনৰ প্ৰভাৱত কি হয় তাৰ মানে তাৰ দহন ঘটি কাৰ্বন ডাই অক্সাইড পানী উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড পানী উৎপন্ন হয় ইথানল বা এলকহলৰ লগত যেতিয়া অক্সিজেন যোগ হ'ব তেতিয়া কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড পানী আৰু তাপ উৎপন্ন হ'ব গতিকে এলকহলক আমি কি হিচাপে ব্যৱহাৰ কৰো এটা পৰিষ্কাৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰো এতিয়া চোৱা ইথানয়িক এচিড এতিয়া আমি পঢ়িম ইথানয়িক এচিড আৰু ইথানয়িক এচিডৰ সংকেত হৈছে CH3COOH মানে CH3C D বান্ধনী ডাবল বন্ড OOH দেখিছা CH3COOH তাৰ মানে ই এটা কাৰ্বক্সিলিক এচিড এই গোটটো কিহৰ সংকেত কাৰ্বক্সিলিক এচিড COOH চোৱা
ইথানোইক এসিডৰ এটা সদ্য ব্যৱহৃত নাম আছে সদা ব্যৱহৃত নাম আছে তাৰ নামটো হৈছে এসিটিক এসিড তাৰ নামটো কি এসিটিক এসিড আৰু ই কাৰ্বক্সিলিক এসিড শ্ৰেণীৰ অন্তৰ্ভুক্ত ই কি শ্ৰেণীৰ অন্তৰ্ভুক্ত কাৰ্বক্সিলিক এসিড শ্ৰেণীৰ অন্তৰ্ভুক্ত আৰু এসিটিক এসিডৰ 5 to 8% জলীয় দ্ৰৱণক কি বুলি কোৱা হয় জানানে ভিনেগাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় ভিনেগাৰ বুলি কোৱা হয় আৰু ভিনেগাৰ ক'ত ব্যৱহাৰ কৰা হয় ভিনেগাৰ আচাৰ সংৰক্ষণ বা আচাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় দেখিছা আচাৰ সংৰক্ষণত ভিনেগাৰ বা এসিটিক এসিডক বহুলভাৱে ব্যৱহাৰ কৰা হয় সোয়া ইথানোইক এসিডৰ গলনাঙ্ক 290 কেলভিন ইথানোইক এসিডৰ গলনাঙ্ক কিমান 290 কেলভিন আমি ইয়াৰ পৰা যদি 270 মাইনাস কৰো তাৰ মানে কিমান হ'ব 10 3 7 হয়নে নহয় দেখিছা 17 তাৰ মানে আমি যদি ইয়াক সেলসিয়াছলে নিও কিমান হ'ব 17 ডিগ্ৰী সেলসিয়াস ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল 17 ডিগ্ৰী সেলসিয়াস ইথানোইক এসিডৰ গলনাঙ্ক কিমান 290 কেলভিন 290 কেলভিন আৰু সেলসিয়াস হলে কিমান হ'ব 17 ডিগ্ৰী সেলসিয়াস কিমান হ'ব 17 ডিগ্ৰী সেলসিয়াস কি হয় ঠাণ্ডা জলবায়ুৰ দেশত ইয়াৰ গলনাঙ্ক কম হোৱা কাৰণে ই গুট মাৰে গতিকে যেহেতু ই গুট মাৰে হিমবাহৰ নিচিনা সৃষ্টি হয় গতিকে তাৰ নামটো কি হয় জানানে গ্লেচিয়েল এসিটিক এসিড যেহেতু ই গুট মাৰে গতিকে ইয়াক কি বুলি কোৱা হয় গ্লেচিয়েল এসিটিক এসিড কি এসিড বুলি কোৱা হয় গ্লেচিয়েল এসিটিক এসিড কিয় কোৱা হয় কাৰণ এসিটিক এসিডৰ গলনাঙ্ক কিমান 290 কেলভিন সেই কাৰণে ই ঠাণ্ডা জলবায়ুৰ দেশত কি অৱস্থাত থাকে গুট মাৰি থাকে আৰু গুট মাৰি থাকে কাৰণে তাক কি বুলি কোৱা হয় গ্লেচিয়েল এসিটিক এসিড ইয়াৰ প্ৰকৃতি আমলীয় বা আমলিক আৰু ই গোন্ধহীন পদাৰ্থ সোয়া আমি এতিয়া তা কি কৰিম কাৰ্যকলাপ কৰিম সোয়া লিটমাছ কাগজত এসিটিক এসিড আৰু হাইড্ৰক্লৰিক এসিড যদি আমি দি দিও এখন লিটমাছ কাগজত আমি এসিটিক এসিড আৰু হাইড্ৰক্লৰিক এসিড যদি যোগ কৰো আমি কি কি পৰ্যবেক্ষণ দেখা পাম সোয়া ছাত্ৰ-ছাত্ৰী সকল লিটমাছ কাগজত আমি হাইড্ৰক্লৰিক এসিড আৰু এসিটিক এসিড কি কৰিছো এটুপাল কৈ দিছো দেখিছানে চিত্ৰ তোমালোকক দেখুৱা হৈছে ইয়া লিটমাছ কাগজত আমি হাইড্ৰক্লৰিক এসিড দিছো টুপ কৰি আৰু কি দিছো এসিটিক এসিড দিছো তেতিয়া সোয়া কি হয় লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন হয় দেখিছানে ইয়াত লিটমাছ কাগজৰ কি হৈছে ৰঙৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে দুই ক্ষেত্ৰতে হাইড্ৰক্লৰিক এসিড দিউতেও হৈছে এসিটিক এসিড দিউতেও হৈছে সোয়া নীলা লিটমাছ পেপাৰ কি হৈ পৰে ৰঙা হৈ পৰে দেখিছা পৰ্যবেক্ষণ আমি কি পালো নীলা লিটমাছ কাগজৰ ৰং আমি কেনেকৈ দেখিবলৈ পালো ৰঙা দেখিবলৈ পালো আৰু হাইড্ৰক্লৰিক এসিডৰ pH কিমান হৈছে 2 to 3 for hydrochloric acid pH ৰ মান আমি কিমান পাইছো পৰীক্ষাৰ পৰা 2 to 3 আৰু এসিটিক এসিডৰ ক্ষেত্ৰত আমি pH ৰ মান কিমান পাইছো 5 to 6 গতিকে আমি pH ৰ মানৰ পৰা গম পাম যে কোনটো বেছি আমলিক কোৱা তোমালোকে হাইড্ৰক্লৰিক এসিড বেছি আমলিক কাৰণ 7 ৰ পৰা যিমানে মান কমি আহি থাকিব হিমানে কি হৈ থাকিব তীব্ৰ আমলিক হৈ গৈ থাকিব ইয়াৰ পৰা আমি গম পাইছো যে এসিটিক এসিড কি দুৰ্বল এসিড এসিটিক এসিড কি দুৰ্বল এসিড এতিয়া সোয়া উপসংহাৰ এসিডবোৰে নীলা লিটমাছ ৰঙা কৰে এসিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে এতিয়া সোয়া আমি সাৰ্বজনীন সূচক এসিটিক এসিডৰ যদি যোগ কৰো সাৰ্বজনীন সূচকত যদি আমি এসিটিক এসিডৰ কেইটোপাল মান দিও আমি কি কি পৰ্যবেক্ষণ লাভ কৰো সোয়া
ইউনিভাৰ্চেল ইণ্ডিকেটৰত আমি যদি এচিটিক এচিড দি দিওঁ সাৰ্বজনীন সূচক তাত যদি আমি এচিটিক এচিড যোগ কৰোঁ তেতিয়া চোৱা এচিটিক এচিডে ইউনিভাৰ্চেল ইণ্ডিকেটৰ ৰং হেতা কমলা কৰি পেলায় কেনেকুৱা কৰি পেলায় হেতা কমলা ৰং কৰি পেলায় চোৱা সাৰ্বজনীন সূচকত কেইটোপালমান HCl যদি আমি যোগ কৰোঁ তেতিয়া আমি কি পৰ্যবেক্ষণ দেখা পাওঁ চোৱা এবাৰ আমি ইউনিভাৰ্চেল ইণ্ডিকেটৰ মানে সাৰ্বজনীন সূচকত যদি আমি হাইড্ৰক্লৰিক এচিড যোগ দিওঁ তেতিয়া তোমালোকে ৰঙৰ পৰিৱৰ্তন দেখা পাইছা এতিয়া চোৱা হাইড্ৰক্লৰিক এচিডে ইউনিভাৰ্চেল ইণ্ডিকেটৰ ৰং কি কৰি পেলায় ৰঙা কৰি পেলায় আৰু এচিটিক এচিডে কি কৰি পেলায় হেতা কমলা কৰি পেলায় দেখিছা ছাত্ৰ ছাত্ৰীসকল আমি কি গম পালো হাইড্ৰক্লৰিক এচিড এচিটিক এচিডতকৈ অধিক শক্তিশালী হাইড্ৰক্লৰিক এচিড এচিটিক এচিডতকৈ অধিক শক্তিশালী মানে হাইড্ৰক্লৰিক এচিড বেছি আম্লিক এচিটিক এচিড কম আম্লিক চোৱা হেহে এচিটিক এচিডৰ pH HCl ৰ pH তকৈ কম দেখিছা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এটা মোক কি দিব লাগিব পৰীক্ষা দিব লাগিব তলৰ বিক্ৰিয়াটো সম্পূৰ্ণ কৰা চোৱা ইথানলক যদি আমি গাঢ় সালফিউৰিক এচিড তপত গাঢ় সালফিউৰিক এচিডৰ উপস্থিতিত নিৰোধন ঘটাও তেনেহলে কি প্ৰস্তুত হ'ব তেনেহলে আমাৰ ইথিন প্ৰস্তুত হ'ব কি হ'ব ইথিন প্ৰস্তুত হ'ব আৰু লগত কি সৃষ্টি হ'ব পানীৰ সৃষ্টি হ'ব ইথিন C2H4 ইথিন C2H4 প্ৰস্তুত হ'ব আৰু মোৰ দ্বিতীয় প্ৰশ্ন চোৱা ইথানয়িক এচিডৰ সদা ব্যৱহৃত নাম হ'ল কি নাম ইথানয়িক এচিডৰ সদা ব্যৱহৃত নাম হ'ল এচিটিক এচিড কি নাম এচিটিক এচিড সংকেতটো মই লিখি দিছো CH3COOH এচিটিক এচিড মোৰ তৃতীয় প্ৰশ্ন HCl ইউনিভাৰ্চেল সূচকৰ ৰং ডেছলৈ সলনি কৰে কিহলৈ সলনি কৰে ৰঙা ৰঙলৈ সলনি কৰে ৰঙালৈ সলনি কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো ইথানলৰ পৰা কেনেদৰে আমি অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰিব পাৰো আৰু ইথানলৰ বিভিন্ন ব্যৱহাৰ লগতে মিথানলৰ বিষাক্ত প্ৰভাৱ গতিকে ছাত্ৰ ছাত্ৰীসকল ঘৰত তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিবা আজিলৈ আহো ধন্যবাদ